নমস্কাৰ, মই দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি। আপোনালোকৰ লগত এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ কাৰণে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে জানে, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী অসম সুগ্ৰীৱ পৰম শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাস্ৰোত, আমাৰ সকলোৰে অভিভাৱক। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভা নিৰ্বাচন 2026-ৰ পৰিপ্ৰেক্ষিতত অহা 30 তাৰিখে নমো এপৰ মাধ্যমত দলৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলৰ লগত এক পোনপটীয়া বাৰ্তালাপত মিলিত হ'ব। মই প্ৰতিগৰাকী কাৰ্যকৰ্তাক এই বিশেষ কাৰ্যক্ৰম, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ আমাৰ বুথ স্তৰৰ পৰা আৰম্ভ কৰি দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাৰ লগত বাৰ্তালাপত মিলিত হ'ব আৰু এই কাৰ্যসূচী নমো এপৰ মাধ্যমত আমি আয়োজন কৰিবলৈ গৈ আছোঁ। এই চেগতে মই আপোনালোক সকলোকে আকৌ এবাৰ স্মৰণ কৰাই দিছোঁ, মোৰ বুথ সকলোতকৈ মজবুত। এই সংকল্পেৰে আমি আমাৰ দলটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিক মা ভাৰতী আই অসমীৰ সেৱাৰ কাৰণে আমি এক পণ লৈ বিশ্ৰামহীনভাৱে আমি কাম কৰি আছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়াই যিকোনো সংবাদ হয়, তেতিয়াই আমি তেখেতৰ পৰা প্ৰেৰণা পাওঁ, তেওঁৰ পৰা আমি সদায় উৎসাহ পাবলৈ সক্ষম হওঁ আৰু এইগৰাকী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 30 মাৰ্চ তাৰিখে দিনৰ 1 বজাত নমো এপৰ মাধ্যমত কাৰ্যকৰ্তাসকলৰ সম্বোধন কৰিম। সেয়েহে মই আমাৰ দলৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, আমাৰ যুৱ প্ৰজন্মৰ বন্ধু বান্ধৱীসকল সকলোকে আজি আৰু কাইলৈ নমো এপ ডাউনলোড কৰাৰ লগতে নিজৰ নাম পঞ্জীয়ন কৰিবৰ বাবে, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই কাৰ্যক্ৰম আমি অসমৰ 31,456টা বুথত আমি একেলগে তেখেতৰ সম্বোধন শুনিবলৈ পাম। আমি সকলো জড়িত হ'ম আৰু মোৰ বুথ সকলোতকৈ মজবুত এই আপ্তবাক্যক, এই মন্ত্ৰক আৰু অধিক আমি শক্তিশালী কৰিম। আহক সকলোৱে মিলি নমো এপৰ মাধ্যমত অহা 30 মাৰ্চ তাৰিখে দিনৰ 1 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মোৰ বুথ সকলোতকৈ মজবুত শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়, জয় আই অসম। নমস্কাৰ, মই দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি। আপোনালোকৰ লগত এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ কাৰণে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে জানে, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী অসম সুগ্ৰীৱ পৰম শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাস্ৰোত, আমাৰ সকলোৰে অভিভাৱক। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভা নিৰ্বাচন 2026-ৰ পৰিপ্ৰেক্ষিতত অহা 30 তাৰিখে নমো এপৰ মাধ্যমত দলৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলৰ লগত এক পোনপটীয়া বাৰ্তালাপত মিলিত হ'ব। মই প্ৰতিগৰাকী কাৰ্যকৰ্তাক এই বিশেষ কাৰ্যক্ৰম, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ আমাৰ বুথ স্তৰৰ পৰা আৰম্ভ কৰি দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাৰ লগত বাৰ্তালাপত মিলিত হ'ব আৰু
এই কাৰ্যসূচী নমো এপৰ মাধ্যমত আমি আয়োজন কৰিবলৈ গৈ আছো। এই চেগতে মই আপোনালোক সকলোকে আকৌ এবাৰ স্মৰণ কৰাই দিছো, মোৰ বুথ সকলোতকৈ মজবুত। এই সংকল্পেৰে আমি আমাৰ দলটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰিছো আৰু ভাৰতীয় জনতা পাৰ্টিক মা ভাৰতী আই অসমীৰ সেৱাৰ কাৰণে আমি এক পণ লৈ বিৰাম বিশ্ৰামহীনভাৱে আমি কাম কৰি আছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়াই যিকোনো সংবাদ হয় তেতিয়াই আমি তেখেতৰ পৰা প্ৰেৰণা পাওঁ, তেওঁৰ পৰা আমি সদায় উৎসাহ পাবলৈ সক্ষম হওঁ আৰু এইগৰাকী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 30 মাৰ্চ তাৰিখে দিনৰ 1 বজাত নমো এপৰ মাধ্যমত কাৰ্যকৰ্তাসকলৰ সম্বোধন কৰিম। সেয়েহে মই আমাৰ দলৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, আমাৰ যুৱ প্ৰজন্মৰ বন্ধু বান্ধৱীসকল সকলোকে আজি আৰু কাইলৈ নমো এপ ডাউনলোড কৰাৰ লগতে নিজৰ নাম পঞ্জীয়ন কৰিবৰ বাবে, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছো। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই কাৰ্যক্ৰম আমি অসমৰ 31,456টা বুথত আমি একেলগে তেখেতৰ সম্বোধন শুনিবলৈ পাম। আমি সকলো জড়িত হ'ম আৰু মোৰ বুথ সকলোতকৈ মজবুত এই আপ্তবাক্যক, এই মন্ত্ৰক আৰু অধিক আমি শক্তিশালী কৰিম। আহক সকলোৱে মিলি নমো এপৰ মাধ্যমত অহা 30 মাৰ্চ তাৰিখে দিনৰ 1 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মোৰ বুথ সকলোতকৈ মজবুত শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়, জয় আই অসম। নমস্কাৰ। নমস্কাৰ, মই দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি। আপোনালোকৰ লগত এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ কাৰণে আজি আপোনালোকৰ মাজলৈ আহিছো। আপোনালোক সকলোৱে জানে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী অসম সুগ্ৰীৱ পৰম শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাস্ৰোত, আমাৰ সকলোৰে অভিভাৱক। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভা নিৰ্বাচন 2026ৰ পৰিপ্ৰেক্ষিতত অহা 30 তাৰিখে নমো এপৰ মাধ্যমত দলৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলৰ লগত এক পোনপটীয়া বাৰ্তালাপত মিলিত হ'ব। মই প্ৰতিগৰাকী কাৰ্যকৰ্তাক এই বিশেষ কাৰ্যক্ৰম, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ আমাৰ বুথ স্তৰৰ পৰা আৰম্ভ কৰি দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাৰ লগত বাৰ্তালাপত মিলিত হ'ব আৰু এই কাৰ্যসূচী নমো এপৰ মাধ্যমত আমি আয়োজন কৰিবলৈ গৈ আছো। এই চেগতে মই আপোনালোক সকলোকে আকৌ এবাৰ স্মৰণ কৰাই দিছো, মোৰ বুথ সকলোতকৈ মজবুত। এই সংকল্পেৰে আমি আমাৰ দলটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰিছো আৰু ভাৰতীয় জনতা পাৰ্টিক মা ভাৰতী আই অসমীৰ সেৱাৰ কাৰণে আমি এক পণ লৈ বিৰাম বিশ্ৰামহীনভাৱে আমি কাম কৰি আছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়াই যিকোনো সংবাদ হয় তেতিয়াই আমি তেখেতৰ পৰা প্ৰেৰণা পাওঁ, তেওঁৰ পৰা আমি সদায় উৎসাহ পাবলৈ সক্ষম হওঁ আৰু এইগৰাকী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 30 মাৰ্চ তাৰিখে দিনৰ 1 বজাত নমো এপৰ মাধ্যমত কাৰ্যকৰ্তাসকলৰ সম্বোধন কৰিম। সেয়েহে মই আমাৰ দলৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী,
আমাৰ যুৱ প্ৰজন্মৰ বন্ধু বান্ধৱীসকল সকলোকে আজি আৰু কাইলৈ নমো এপ ডাউনলোড কৰাৰ লগতে নিজৰ নাম পঞ্জীয়ন কৰিবৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই কাৰ্যক্ৰম আমি অসমৰ ৩১,৪৫৬টা বুথত আমি একেলগে তেখেতৰ সম্বোধন শুনিবলৈ পাম আমি সকলো জড়িত হ'ম আৰু মোৰ বুথ সকলোতকৈ মজবুত এই আপ্তবাক্যক এই মন্ত্ৰক আৰু অধিক আমি শক্তিশালী কৰিম আহক সকলোৱে মিলি নমো এপৰ মাধ্যমত অহা ৩০ মাৰ্চ তাৰিখে দিনৰ ১ বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ